এয়া আমাৰ আপোনালোকে সকলোৱে জানে এইখন আমাৰ মাদাৰ বৃদ্ধাশ্ৰম, মাদাৰ বৃদ্ধাবাস আৰু আমাৰ মাদাৰ বৃদ্ধাবাসখন আছে হাতীগাঁও সিজুবাৰী। আপোনালোকে জানে আমাৰ মাজত বহু কেইগৰাকী ককা আইতা আছে, আমাৰ মাজত 70গৰাকী ককা আইতা আছে। কিন্তু আমাৰ গোটেইখিনি ককা আইতা সুস্থ নহয়, মানসিকভাৱে শাৰীৰিকভাৱে অসুস্থ। যিখিনি সুস্থ তেখেতসকল ইয়াত আহিছে, বহিছে আৰু বাকী আপোনালোকক দেখুৱাম ৰুমে আছে, তেখেতসকল আহিব নোৱাৰে, উঠিব নোৱাৰে, মানসিকভাৱেও অসুস্থ। তেনেকুৱা বহুকেইগৰাকী আমাৰ ইয়াতে ককা আইতা আছে। আজি মই বিশেষ কাৰণত আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমাৰ মাজত যিখিনি ককা আইতা আছে তেওঁলোকৰ মনৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছে তেওঁলোকে। আৰু আপোনালোকে যদি বিচাৰে আমাৰ ইয়াতে আহিবলৈ মোৰ লগত যোগাযোগ কৰিব। আৰু আপোনালোকে আহিলে আমাৰ সঁচাকৈ খুব ভাল লাগিব। আপোনালোকে নিজৰ স্পেচিয়েল দিনবোৰ আমাৰ লগত উদযাপন কৰিব পাৰিব। মই আগতেও বহুকেইটা ভিডিঅ'ত জনাইছোঁ যে আপোনালোকে আহিলে আমাৰ ককা আইতাসকলে খুব ভাল পাব। আপোনালোকৰ জন্মদিন বা আপোনালোকৰ বিবাহ বাৰ্ষিকী কিছুমান তিথি আছে, তেনেকুৱা যদি ককা আইতাসকলৰ লগত উদযাপন কৰে তেখেতসকলৰ খুবেই ভাল লাগিব। আৰু